কা বিৰোধী আন্দোলন সম্পৰ্কে লাচিত সেনা থলগিৰিৰ কেন্দ্ৰীয় সভাপতি গগন কলিতাৰ প্ৰতিক্ৰিয়া চাওক এক্সক্লুসিভ কেবল এএন লাইভত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যে নামনি অসমৰ ইতিমধ্যে 11খন জিলা বংগীয় মূলৰ মুছলমানৰ হাতলৈ গৈছে ইয়াত ৰাজনৈতিক ক্ষমতা তেওঁলোকৰ হাতলৈ গৈছে অৰ্থনৈতিক ক্ষমতা তেওঁলোকৰ হাতলৈ গৈছে নামনি অসমৰ জনগাঁথনি সম্পূৰ্ণভাৱে সলনি হৈ গৈছে গতিকে তেনেস্থলত ইয়াত আৰু কা আন্দোলন কৰাৰ কি যুক্তিযুক্ততা আছে এতিয়া উজনি অসমৰ কথাটো সম্পূৰ্ণ বেলেগ তাত এটা বেলেগ মানে সমস্যা আছে গতিকে সেই সংক্ৰান্তত আমি উজনি অসমত আমি আন্দোলন কৰাটো কোনো পদ্ধতি আমি বিৰোধিতা কৰা নাই আৰু নামনি অসমতো আমি আন্দোলন কৰাৰ বিৰোধিতা কৰা নাই কিন্তু আমি আন্দোলন কৰাৰ লাচিত সেনা অসম থলগিৰি আমি আন্দোলন কৰাৰ কিন্তু আমি পক্ষপাতি নহয় এইকাৰণে পক্ষপাতি নহয় মই অলপ আগতে কোৱাৰ দৰে যে ইতিমধ্যে নামনি অসম অঘোষিত মিয়ালেণ্ড হৈ গৈছে কেৱল মাত্ৰ তেওঁলোকৰ এতিয়া জনসংখ্যা 1,20,00,000 দেই যদি অনাগত দিনত এই 1,20,00,000 পৰা যদি কিবাকৈ 2 কোটি হৈ যায় তেতিয়াহ'লে তেওঁলোকেতো ভাবুকি দি আহিছে যে তেওঁলোকে লোকপিয়লত অসমীয়া ভাষা নিলিখে নামনি অসমত বা তেওঁলোকে মিয়ালেণ্ড দাবী কৰিব গতিকে তেওঁবিলাকে অনাগত 20টা বছৰ বা 30টা বছৰ পিছত দাবী নকৰাকৈ ইয়াত মিয়ালেণ্ড হ'ব ভাষা আমাৰ নোহোৱা হ'ব জনগাঁথনি আৰু ৰাজনীতি ইতিমধ্যে আমাৰ হাতৰ পৰা গুচি গৈছে নামনি অসমত গতিকে ইয়াত আৰু কা আন্দোলনৰ কোনো আমি ইয়াত প্ৰয়োজনীয়তা আমি বোধ কৰা নাই গতিকে আমি নামনি অসমৰ খিলঞ্জীয়া ৰাইজে মই কৈছোঁ দেই নামনি অসমৰ খিলঞ্জীয়া ৰাইজ বুলি ক'লে নামনি অসমৰ হিন্দু খিলঞ্জীয়া ৰাইজৰ কথা কৈছোঁ মই আৰু নামনি অসমৰ হিন্দু খিলঞ্জীয়া ৰাইজে নামনি অসমত কা আন্দোলন নকৰে কাৰণ ইতিমধ্যে নামনি অসম অঘোষিত মিয়ালেণ্ড হৈ গৈছে আৰু সেই কথা অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে জানে আমি বুলি নহয় আপোনালোকে মন কৰিব 2019 চনত ধুবুৰীত 61 জন হিন্দু মানুহক বংগীয় মূলৰ মুছলমানে হত্যা কৰিছে 2012 চনত এজন দুৰ্গা পূজাৰ মূৰ্তি বনোৱা মিস্ত্ৰীক হিন্দু মানুহক বংগীয় মূলৰ মুছলমানে ধুবুৰীত হত্যা কৰিছে 2010 চনত যেতিয়া আপোনাৰ NRC যেতিয়া প্ৰস্তুত কৰাৰ কাৰণে কাম আৰম্ভ হয় বৰপেটাত তাততো বৰপেটাৰ উপায়ুক্ত কাৰ্যালয় ভাঙি চিঙি লণ্ড ভণ্ড কৰি পেলাইছে গতিকে ইয়াত আৰু কোনো পদ্ধতি ইয়াত ত্ৰিপুৰা হোৱাৰ নামনি অসমত চান্স নাই আৰু কোনোদিনে নহয় ইয়াত যদি কিবা কাৰণত হয় ইয়াত কাশ্মীৰ হ'ব কাশ্মীৰত যেনেকৈ হিন্দু পণ্ডিতবিলাকক হত্যা কৰিছে তাত যেনেকৈ মানুহবিলাকক হত্যা কৰিছে ইয়াতো কিন্তু এইটো নিশ্চিতভাৱে আপোনালোকে লিখি ৰাখক ইয়াতো কিন্তু 20টা বা 30টা বছৰত ইয়াত কিন্তু বংগীয় মূলৰ মুছলমানে আজি যেনেকৈ নেপালত হাহাকাৰৰ সৃষ্টি লগাইছে সৌসিদিনা বাংলাদেশত হাহাকাৰৰ সৃষ্টি লগাইছে ঠিক তেনেদৰে কিন্তু নামনি অসমতো যে বংগীয় মূলৰ মুছলমানে ঘৰত আহি আমাৰ হিন্দু মানুহক যে মাৰ ধৰ নকৰিব অত্যাচাৰ নকৰিব বা জীয়ৰী বৌৰীক ধৰ্ষণ নকৰিব এইটো কোনো নিশ্চয়তা নাই এইটো একেবাৰে সূৰ্যৰ দৰে সত্য কথা কলিতাগুচিৰ চকৰ পৰা বৰপেটা হৈ বঙাইগাঁও হৈ যিটো ধুবুৰীলৈকে যোৱা ৰাস্তা আছে বা নেশ্যনেল হাইৱে আছে গোটেইবিলাক ৰাস্তা সেই গোটেইবিলাক ৰাস্তাত আপুনি দেখিব এটা পৰিয়ালো খিলঞ্জীয়া মানুহ নাই ৰাস্তাৰ দুটা চাইডে গোটেইবিলাক বংগীয় মূলৰ মুছলমান মানুহ গতিকে ইয়াত আৰু কা আন্দোলনৰ কি যুক্তিযুক্ততা থাকিব পাৰে কৰাৰ কাৰণে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916